নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল পিকাজ এডুকেশ্যন চেনেল সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যে অসম জাতীয় বিদ্যালয় ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ পাঠ নং 17 বতৰ আৰু জলবায়ু ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমতে আমাৰ প্ৰশ্নটো দিয়া আছে যে 1 নম্বৰটো যে বতৰ বুলিলে কি বুজা। ইয়াৰ উত্তৰখিনি লিখিব লাগিব যে বতৰ হ'ল কোনো এখন ঠাইত কোনো এটা নিৰ্দিষ্ট দিনৰ সূৰ্যৰ পোহৰ, তাপ, বায়ুৰ চাপ, বতাহ, বৰষুণ, বায়ুত থকা জলীয় ভাৱ আদি লগ লাগি সৃষ্টি কৰা অৱস্থা। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে জলবায়ু বুলিলে কি বুজা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে জলবায়ু হ'ল এখন ঠাইৰ কমেও 30-40 বছৰৰ বতৰৰ গড় অৱস্থা। সেয়েহে কোনো এখন ঠাইৰ জলবায়ু জানিবলৈ হ'লে কমেও 30 বছৰৰ বতৰৰ অৱস্থা জানিব লাগিব। এইখিনি লিখিলে হৈ যাব। তাৰপিছত 3 নম্বৰ অৰ্থাৎ গ নম্বৰটো প্ৰশ্নটো দিয়া আছে যে বতৰৰ উপাদানসমূহ কি কি। ইয়াৰ উত্তৰটো লিখিব লাগিব যে বতৰৰ উপাদানসমূহ হ'ল এটা নিৰ্দিষ্ট দিনৰ সূৰ্যৰ পোহৰ, তাপ, বায়ুৰ চাপ, বতাহ, বৰষুণ, জলীয় ভাৱ আদি। এইখিনি লিখিলে হৈ যাব। তাৰপিছত 4 নম্বৰটো দিয়া আছে যে জলবায়ু নিয়ন্ত্ৰণ কৰা 4টা কাৰকৰ নাম লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে জলবায়ু নিয়ন্ত্ৰণ কৰা 4টা কাৰক হ'ল অক্ষাংশ, উষ্ণতা, সমুদ্ৰৰ সান্নিধ্য আৰু লিখিব লাগিব যে ভূ প্ৰকৃতি। এই 4টা লিখি দিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে যে কাৰণ দেখুওৱা। ইয়াৰ প্ৰথম ক নম্বৰ প্ৰশ্নটো দিয়া আছে যে গুৱাহাটীৰ পৰা মাত্ৰ 100 কিলোমিটাৰ দূৰত অৱস্থিত হ'লেও শ্বিলঙৰ জলবায়ু শীতল কিয়। ইয়াৰ উত্তৰটো লিখিব লাগিব যে উচ্চতা অনুসৰি দুখন ঠাইৰ জলবায়ু বেলেগ বেলেগ হয়। গুৱাহাটী আৰু শ্বিলং ওচৰা ওচৰিকৈ অৱস্থিত হ'লেও দুয়োখন ঠাইৰ উচ্চতাৰ তাৰতম্য আছে, কিয়নো শ্বিলং সাগৰ পৃষ্ঠৰ পৰা 1400 মিটাৰ উচ্চতাত অৱস্থিত বাবে গুৱাহাটীত 36 ডিগ্ৰী উষ্ণতা হ'লে সেই একে সময়তে শ্বিলঙৰ উষ্ণতা 30 ডিগ্ৰী। এইখিনি লিখিলে হৈ যাব। 6 নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে নিৰক্ষীয় অঞ্চলত গছবোৰ সেউজীয়া কিয়। ইয়াৰ উত্তৰটো লিখিব লাগিব যে নিৰক্ষীয় অঞ্চলত সূৰ্যৰ পোহৰ লম্বভাৱে পৰে, বায়ু গৰম হৈ পাতল হৈ ওপৰলৈ উঠে। সেই ঠাই পুৰাবলৈ ক্ৰান্তীয়ৰ পৰা বায়ু বৈ আহে। ইয়ে আয়ন বতাহ। আয়ন বতাহে দুই গোলাৰ্ধতে সাগৰৰ পৰা জলীয় বাষ্প লৈ মহাদেশবোৰৰ পূব ফালেদি বৈ যোৱা বাবে এই অঞ্চলত বৰষুণ হয়। এই অঞ্চলত বৰষুণৰ লগতে উত্তাপ বেছি। অধিক বৰষুণৰ ফলত ইয়াত গছবোৰ সেউজীয়া। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি দিয়া আছে 7 নম্বৰ প্ৰশ্নটো যে ক্ৰান্তীয় অঞ্চলৰ পশ্চিম ফালত পৃথিৱীৰ ডাঙৰ মৰুভূমিবোৰ অৱস্থিত কিয়। ইয়াৰ উত্তৰটো লিখিব লাগিব যে এই অঞ্চলৰ পৰা আয়ন আৰু পশ্চিমা বতাহ বিষুৱ অঞ্চললৈ প্ৰবাহিত হয়, কিন্তু এই অঞ্চললৈ কোনো জলীয় বাষ্পপূৰ্ণ বতাহ প্ৰবাহিত নহয়। এই অঞ্চলটো সাগৰৰ পৰা বহু দূৰত অৱস্থিত। এই অঞ্চলত বৰষুণ নহয়, আনকি অঞ্চলটোৰ কোনো কোনো ঠাইত কেইবা বছৰ ধৰি বৰষুণ নহয়। সেয়েহে এই অঞ্চলত ডাঙৰ মৰুভূমিবোৰ অৱস্থিত। এইখিনি লিখিলে হৈ যাব। তাৰপিছত 8 নম্বৰখিনি দিয়া আছে আমাৰ পাৰ্থক্য দেখুওৱা। ক নম্বৰটো দিয়া আছে যে বতৰ আৰু জলবায়ু। ইয়াৰ উত্তৰটো লিখিব লাগিব যে 1 নম্বৰত বতৰ হ'ল কোনো এখন ঠাইৰ এটা নিৰ্দিষ্ট সময়ৰ সূৰ্যৰ তাপ, বায়ুৰ চাপ, বতাহ, বৰষুণ, বায়ুত থকা জলীয় ভাৱ আদি লগ লাগি সৃষ্টি কৰা অৱস্থা। জলবায়ু হ'ল কমেও 30-40 বছৰৰ বতৰৰ গড় অৱস্থা। 2 নম্বৰত লিখিম যে বতৰ সঘনে সলনি হয়, কিন্তু জলবায়ু সঘনে সলনি নহয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত আমাৰ খ নম্বৰ প্ৰশ্নটো দিয়া আছে যে টুন্দ্ৰা জলবায়ু আৰু পাৰ্বত্য জলবায়ু। ইয়াৰ উত্তৰখিনি লিখিম যে আমি টুন্দ্ৰা জলবায়ু অতি ঠাণ্ডা। বছৰৰ 6 মাহ ইয়াত সূৰ্যৰ পোহৰ অতি হেলনীয়াকৈ পৰে। পাৰ্বত্য জলবায়ুত আকৌ তাৰতম্য ঘটে। পৰ্বতৰ নামনি অংশত নিৰক্ষীয় জলবায়ু আৰু শৃংগত টুন্দ্ৰা জলবায়ু বিৰাজ কৰে। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দি আছে যে 4 নম্বৰ অৰ্থাৎ ইয়াত 10 নম্বৰ লিখি দিছোঁ যে অক্ষাংশৰ ভিত্তিত পৃথিৱীক জলবায়ু অঞ্চলত ভাগ কৰা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে অক্ষাংশৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীক নিম্নোক্ত জলবায়ু অঞ্চলত ভাগ কৰিব পাৰি। কৰ্কট ক্ৰান্তিৰ পৰা মকৰ ক্ৰান্তিলৈ 23 ডিগ্ৰী উষ্ণমণ্ডল, কৰ্কট ক্ৰান্তিৰ পৰা সুমেৰু বৃত্তলৈ 66 ডিগ্ৰী আৰু মকৰ ক্ৰান্তিৰ পৰা কুমেৰু বৃত্তলৈ 23°। নাতিশীতোষ্ণ মণ্ডল আৰু সুমেৰু বৃত্তৰ পৰা উত্তৰ মেৰু বিন্দুলৈ কুমেক
বৃত্তৰ পৰা দক্ষিণ আৰু বিন্দুলৈ হিমমণ্ডল বা শীতমণ্ডল এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে যে 5 নম্বৰটো বিষুৱীয় অঞ্চলৰ অন্তৰ্গত অঞ্চলসমূহৰ নাম লিখা। ইয়াৰ উত্তৰখিনি লিখিম যে বিষুৱীয় অঞ্চলৰ অন্তৰ্গত অঞ্চলসমূহ হ'ল মালয়েছিয়া, ইণ্ডোনেছিয়া, আমাজন আৰু কংস নদীৰ অৱবাহিকা, আফ্ৰিকাৰ গিনি উপকূল, পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ, মালয় উপদ্বীপ, নিউগিনি এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নখিনি দিয়া আছে 6 নম্বৰটো আৰু ইয়াত লিখি দিছোঁ 12 নম্বৰ যে বিষুৱীয় অঞ্চলৰ উদ্ভিদৰ বিষয়ে লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে অধিক উত্তাপ আৰু বৃষ্টিপাতৰ বাবে গছ-গছনিবোৰ ওখ আৰু ডাঙৰ। ঢেকীয়া জাতীয় গছ, লতা আৰু পৰাশ্ৰয়ী উদ্ভিদ যথেষ্ট বেছি। গছৰ পাতবোৰ সেউজীয়া আৰু নসৰে। সেয়ে অঞ্চলটোৰ অৰণ্যক চিৰসেউজীয়া অৰণ্য বুলি কোৱা হয়। মেহগনি, ৰবৰ, কফি, কক আদি গভীৰ অৰণ্য অঞ্চলৰ উদ্ভিদ। তাল, নাৰিকল আদি উপকূল অঞ্চলত হোৱা উদ্ভিদ। আমাজন অৱবাহিকাৰ এনে চিৰসেউজীয়া অৰণ্যক চেলভা বুলি কোৱা হয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দি আছে কি কাৰণে মৰুভূমিৰ সৃষ্টি হৈছে বুজাই লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে কৰ্কট ক্ৰান্তি আৰু মকৰ ক্ৰান্তিৰ ওপৰত সদায় উচ্চ চাপ বিৰাজ কৰে। এই অঞ্চলৰ পৰা আয়ন আৰু পশ্চিমা বতাহ বিষুৱ অঞ্চললৈ প্ৰবাহিত হয়, কিন্তু এই অঞ্চলসমূহলৈ কোনো জলীয় বাষ্পপূৰ্ণ বতাহ প্ৰবাহিত নহয়। সেয়েহে সাগৰৰ পৰা দূৰত অৱস্থিত ঠাইবোৰ অত্যন্ত গৰম। ইয়াৰ ওপৰত থকা বায়ুৰ ঘনীভৱন হৈ বৰষুণ নহয়। অঞ্চলটোৰ কোনো ঠাইত কেইবাবছৰ ধৰি বৰষুণ নোহোৱাকৈ থাকে। সেইবাবে এই অঞ্চলত মৰুভূমিৰ সৃষ্টি হয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে মৌচুমী জলবায়ুৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰটো লিখিম যে উত্তৰ আৰু দক্ষিণে 10 ডিগ্ৰী 30 ডিগ্ৰী অক্ষাংশৰ মাজত থকা মহাদেশবোৰৰ পূব অংশত এই জলবায়ু পোৱা যায়। এই অঞ্চলত গ্ৰীষ্মকালত উষ্ণতা আৰু বৃষ্টিপাত দুয়োটাই অধিক হয়। শীতকাল বৃষ্টিহীন আৰু শুকান হয়, কিন্তু কিছুমান অঞ্চলত যেনে তামিলনাডুৰ পূব উপকূলত, ফিলিপাইন আৰু আমেৰিকাৰ পূব উপকূলত শীতকালতো বৰষুণ হয়। এই জলবায়ুৰ অন্তৰ্গত অঞ্চলবোৰ হ'ল ভাৰত, বাংলাদেশ, দক্ষিণ পূব এছিয়া, দক্ষিণ চীন, ইণ্ডোনেছিয়া, উত্তৰ অষ্ট্ৰেলিয়া, উত্তৰ পূব আফ্ৰিকা, আফ্ৰিকাৰ গিনি উপকূল, মেক্সিক উপকূল। 200 ছেণ্টিমিটাৰ অধিক বৰষুণৰ ঠাইত ৰবৰ গছ হয়। আনবোৰ ঠাইত শাল, সেগুন, চন্দন, শলখ, তিতাচাপ আদি গছ-গছনি হয়। অঞ্চলটোত নানা প্ৰজাতিৰ বাঘ, ভালুক, হাতী, গড়, হৰিণ, বান্দৰ, কুকুৰ, ভালুক ইত্যাদি জন্তু পোৱা যায়। গ্ৰীষ্মকালত খেতি ভাল হয়। শীতকালটো শুকান আৰু বৃষ্টিহীন হোৱাৰ বাবে পৰিৱেশ স্বাস্থ্যকৰ আৰু জনবসতিৰ বাবে উপযুক্ত। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে ভূমধ্য সাগৰীয় জলবায়ুৰ বৈশিষ্ট্য লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে প্ৰধানকৈ ভূমধ্য সাগৰৰ আশে-পাশে এই জলবায়ু বিৰাজ কৰা দেখা যায়। 35-45 ডিগ্ৰী অক্ষাংশৰ মাজত দুয়ো গোলাৰ্ধতে ভূমধ্য সাগৰীয় জলবায়ু পোৱা যায়। সূৰ্যৰ পোহৰ উত্তৰ গোলাৰ্ধত আৰু দক্ষিণ গোলাৰ্ধত লম্ব হৈ পৰা সময়ছোৱাত পৃথিৱীৰ উপৰিভাগৰ চাপবলয় দুটাও উত্তৰ আৰু দক্ষিণলৈ অলপ বাঢ়ি যায়। সেইকাৰণে গ্ৰীষ্মকালত 30-40 ডিগ্ৰী অক্ষাংশত দুয়ো গোলাৰ্ধত আয়ন বতাহ বলে। এই বতাহ স্থলভাগৰ পৰা আহে বাবে ইয়াত জলীয় ভাৱ নাথাকে আৰু বৰষুণ নহয়। শীতকালত অঞ্চলটোলৈ সাগৰৰ পৰা পশ্চিমা বতাহ বয়। এই বতাহত প্ৰচুৰ পৰিমাণে জলীয় ভাৱ থাকে বাবে ইয়াৰ ফলত বৰষুণ হয়। গতিকে ভূমধ্য সাগৰীয় জলবায়ুৰ ঠাইবোৰত গ্ৰীষ্মকাল গৰম আৰু বৃষ্টিহীন আৰু শীতকাল বৃষ্টিযুক্ত হয়। এই জলবায়ু ভূমধ্য সাগৰৰ কাষৰ ঠাইসমূহৰ বাহিৰেও অষ্ট্ৰেলিয়া আৰু আফ্ৰিকাৰ দক্ষিণ-পশ্চিম অঞ্চল, যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়া আৰু চিলিত ক্ৰিয়াশীল। গ্ৰীষ্মকাল শুকান বাবে গছবোৰ বেছি ওখ ডাঙৰ নহয়। ইয়াত আঙুৰ, আপেল, কমলা, নেমু, জলফাই, নাচপতি আদি বিভিন্ন ফলৰ গছ হয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো দিয়া আছে পাৰ্বত্য জলবায়ুৰ বিষয়ে লিখা। ইয়াৰ উত্তৰটো লিখিব লাগিব যে সাগৰ পৃষ্ঠৰ পৰা পৰ্বতৰ উচ্চতা বহুত বেছি হয়। সেয়েহে পাৰ্বত্য অঞ্চলত উচ্চতাৰ তাৰতম্য অনুসৰি জলবায়ু বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে হিমালয়, ৰকি, এগিছ, আল্পছ
আদি সুউচ্চ পৰ্বতত নামনিৰ পৰা শৃংগলৈকে বেলেগ বেলেগ জলবায়ু বিৰাজ কৰে। বিষুৱ ৰেখাৰ ওচৰত থকা কিলিমাঞ্জাৰ পৰ্বতৰ নামনি অংশত নিৰক্ষীয় জলবায়ু আৰু ইয়াৰ ৫,৫০০ মিটাৰ উচ্চতাৰ শৃংগত টুন্দ্ৰা জলবায়ু বিৰাজ কৰে। অঞ্চল শীত আৰু ইয়াৰ প্ৰচুৰ বৃষ্টিপাত হয়। পৰ্বতৰ ওপৰৰ চিৰতুষাৰ অঞ্চলৰ জলবায়ু একে ধৰণৰ নহয়, কাৰণ উচ্চ পৰ্বতৰ শিখৰৰ বায়ু অতি পাতল বাবে এনে হয়। এইখিনি লিখিলে হৈ যাব। তাৰপিছত 11 নম্বৰ অৰ্থাৎ ইয়াৰ 17 নম্বৰ লিখি দিছোঁ যে জলবায়ুৰে কেনেদৰে মানুহৰ সাজপাৰ আৰু বাসস্থানৰ ওপৰত প্ৰভাৱ পেলাই লিখা। ইয়াৰ উত্তৰখিনি লিখিম যে জলবায়ুৱে মানুহৰ কাম-কাজ, ঘৰ-বাৰী, খাদ্যাভ্যাস, সাজ-পোছাকৰ ওপৰত প্ৰভাৱ পেলায়। মানুহে কেনেধৰণৰ কাম-কাজ কৰিব, কেনেধৰণৰ সাজ-পাৰ পৰিধান কৰিব সেইটো জলবায়ু অনুসৰি নিৰ্ভৰ কৰে। মানুহৰ জীৱিকাৰ ওপৰতো জলবায়ুৰ প্ৰভাৱ অপৰিসীম। কোনো এটা অঞ্চল কৃষিৰ বাবে উপযুক্ত নে ফল-মূলৰ বাবে উপযুক্ত বা মানুহ পশুপালক বা চিকাৰীজীৱী হ'ব সেইটোও জলবায়ুৱে নিৰূপণ কৰে। বাসস্থান নিৰ্ণয়ৰ ক্ষেত্ৰতো জলবায়ুৰ প্ৰভাৱ অপৰিসীম। বৰষুণযুক্ত অঞ্চলৰ ঘৰ আৰু মৰুভূমিৰ অঞ্চলৰ ঘৰ একে নহয়। বেছিকৈ বৰষুণ দিয়া অঞ্চলৰ ঘৰবোৰ চাল থিয়কৈ সজোৱা হয় যাতে বৰষুণৰ পানী সোনকালে নামি আহিব পাৰে। বৃষ্টিহীন অঞ্চলৰ ঘৰবোৰত মাটিৰ ডাঠ বেৰা দিয়া হয় যাতে অসহ্য গৰমৰ পৰা ৰক্ষা কৰিব পাৰে। মেৰু অঞ্চলত আকৌ বৰফ কাটি থবলৈ ঘৰ সাজি লয়। এনে ঘৰক ইগলু বোলে। এইখিনি বা এনেকৈ লিখিলে হৈ যাব। তাৰপিছত শেষৰ প্ৰশ্নটো দিয়া আছে যে গোলকীয় উষ্ণতা বুলিলে কি বুজা? কি কি কাৰণত গোলকীয় উষ্ণতা বৃদ্ধি পাইছে? ইয়াৰ উত্তৰখিনি লিখিম যে উদ্যোগ, কল কাৰখানা, মটৰ গাড়ী আদিৰ পৰা বিভিন্ন ধৰণৰ গেছ নিৰ্গত হয় আৰু পৃথিৱীৰ বায়ুমণ্ডল প্ৰদূষিত কৰি ডাঠ আৱৰণ এখনৰ সৃষ্টি কৰে। লগতে গৰম উদ্ভৱ হয়। উদ্ভৱ হোৱা গৰম বতাহ আৱৰণখনৰ পৰা ওলাই নগৈ পুনৰ ঘৰলৈ ঘূৰি আহে। এই গোটেই প্ৰক্ৰিয়াটোকে গোলকীয় উষ্ণতা বোলে। গোলকীয় উষ্ণতা বৃদ্ধি হোৱাৰ বহুতো কাৰণ আছে। তাৰ ভিতৰত প্ৰধান কাৰণবোৰ হ'ল মানুহে বাসস্থানৰ বাবে গছ-গছনি, বন কাটি থকাৰ বাবে ঠাই উলিয়াই লৈছে। ব্যাপক পৰিবহণ ব্যৱস্থাৰ ফলত পৰিৱেশ বিনষ্ট হৈছে। মানুহে প্ৰকৃতিৰ ঠাই উলিয়াই লৈছে। ব্যাপক পৰিবহণ ব্যৱস্থাৰ ফলত পৰিৱেশ বিনষ্ট হৈছে। মানুহে প্ৰকৃতিৰ ওপৰত বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰিছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰধান কাৰণ হৈছে নগৰীকৰণ আৰু ঔদ্যোগিকৰণ। যান-বাহন আৰু কল-কাৰখানাৰ পৰা ওলোৱা কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য গেছ আৰু ধূলিৰ কণিকাৰে বায়ুমণ্ডল ভৰি পৰিছে। বন বিনাশৰ বাবে উদ্ভিদে গ্ৰহণ কৰা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণো হ্ৰাস পাইছে। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়িছে বাবে উষ্ণতাও বাঢ়িছে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে। ধন্যবাদ।